জুবিন গাৰ্গ অলৰেডি পোষ্টমৰ্টম হৈ গ'ল ছিংগাপুৰত আৰু বডিটো অসমলৈ আনিবৰ বাবে প্ৰিজাৰ্ভ কৰি পেলাই ভালদৰে যাতে আহি পায় সেইবাবে গাত ফৰ্মেলডিহাইড লগোৱা হ'ল। ফৰ্মেলডিহাইড হৈছে এনেকুৱা এটা কেমিকেল যিটোৱে আপোনাৰ বডিটো প্ৰিজাৰ্ভ কৰি ৰাখে। এটা কেমিকেল আচলতে আপোনাৰ বডি টিস্যুটো টান কৰি দিয়ে আৰু গম পায়নে তাৰ পিছত আপুনি নেক্সট যেতিয়া পোষ্টমৰ্টম কৰে বা অটপচি যিটো হয় তাত আপুনি কোনো এভিডেন্স নাপায়। পোষ্টমৰ্টম সদায় ফৰ্মেলডিহাইড কেমিকেলটো লগোৱাৰ আগত হয়। এটা টেষ্ট আছে টক্সিকোলজি টেষ্ট বুলি, য'ত আপোনাৰ পয়জন, এলকহল আৰু ড্ৰাগছ ডিটেক্ট কৰা হয় আৰু সেইটো ফৰ্মেলডিহাইড লগোৱাৰ আগত কৰা হয়, কাৰণ ফৰ্মেলডিহাইড এটা নিজে কেমিকেল হয় আৰু সেই ফৰ্মেলডিহাইড কেমিকেলটোৱে সেইখিনি এভিডেন্স মোহাৰি দিব পাৰে বা আপোনাৰ কণ্টামিনেট কৰি দিব পাৰে, যিটো কাৰণে সদায় আগত পোষ্টমৰ্টম কৰা হয় ফৰ্মেলডিহাইড লগোৱাৰ আগত। কাৰণ ফৰ্মেলডিহাইড লগোৱাৰ পিছত গোটেই আপোনাৰ বডি চিষ্টেমটো চেঞ্জ হৈ যায়, কাৰণ সেইটো এটা কেমিকেল ৰিয়েকশ্যন বডিত ঘটাই পেলাইহে আপোনাৰ বডিটো ভাল কৰি ৰখা হয়, যোনটো ডেড বডি থাকে প্ৰিজাৰ্ভ কৰি ৰখা হয়। তো সেইবাবে মানে এতিয়া যে GMCHত যে কৰিছে পোষ্টমৰ্টম অটপচি আকৌ এবাৰ, তো তাৰ বাবে আমাক ক্লিয়াৰলি মানে ট্ৰান্সপেৰেঞ্চি লাগে যে কেনেদৰে কৰিলে, কাৰণ আমি জনামতে ফৰ্মেলডিহাইড লগোৱাৰ পিছত তো গম পাইছেই ন